সাবত বিজেপি নেতাৰ চাহ বাগিচা দখল কৰিলে ভূমাফিয়াৰ এটা দলে কন্দৰ্প গোহাঁই নামৰ বিজেপি নেতাজনৰ ৩৯ বিঘা মাটিৰ চাহ বাগিচা দখল কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ চাহ বাগিচাখনত প্ৰৱেশ কৰিবলৈ এতিয়া ভয় কৰা হৈছে খুদ স্বত্বাধিকাৰীয়ে এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দিয়াৰ পিছতো ভুক্তভোগীয়ে সুফল লাভ নকৰাৰো অভিযোগ উত্থাপন হৈছে ভূমাফিয়াৰ কবলৰ পৰা বাগিচাখন উদ্ধাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ভুক্তভোগীয়ে বৰ্তমান মোৰ কামুহাট হাবিঙাত চাহ বাগিচা আছিলে ক্ষুদ্ৰ চাহ বাগিচা আমি পৰিয়ালৰ নামত একত্ৰিত হৈ আমি ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে বহু বছৰৰ পৰা প্ৰায় 20 বছৰমান ধৰি আমি চাহ খেতি কৰি আহিছিলোঁ আৰু বৰ্তমানো কৰি আছোঁ তাৰ মাজতে কিছুদিনৰ পৰা এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যেটো পৰিস্থিতিত আমি মানে নিজকে মানে অস্বস্তিত পৰিছোঁ মই এজন ভাৰতীয় জনতা পাৰ্টি দলীয় কৰ্মী তাৰ উপৰিও চাবুৱা পৌৰসভাৰ এজন পৌৰপতি হিচাপে দায়িত্বত থকাৰ পাছত মই এই এলেকাবিলালৈ গ'লে তাত এনেকুৱা ধৰণৰ এটা মানে পৰিস্থিতিৰ সৃষ্টি হয় যেটোত মানে মই তাত গৈ নিজৰ বাগানখনত পাত তোলা কৰ্মীসকলক বা পাত তোলা মানুহসকলৰ মাজলৈ যাব নোৱাৰা পৰিৱেশ এটা হয় তাত যিসকল মানে এছাম যুৱকে প্ৰায় মোৰ সম্পূৰ্ণ নথিপত্ৰ থকা আৰু তেখেতসকলৰ পৰিয়ালেও বৰ্তমানলৈকে তাতে কৰ্মসূত্ৰে এতিয়াও চাকৰি কৰি থকা ব্যক্তিৰ মাজৰ পৰাই মানে মোক মানে বাগানত পাত তোলা কিছু কৰাৰ ক্ষেত্ৰত কেতিয়াবা জৰুৱা ভেটি দিয়ে মানে ঠিক তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এটা সৃষ্টি কৰি আহিছে মই এইটো ক্ষেত্ৰত প্ৰশাসনৰ ওচৰত উপায়ুক্তৰ ওচৰতো পূৰ্বতে আবেদন কৰিছিলোঁ তেখেতসকলে মাতি নি আমাৰ তথ্যবিলাকো চাইছিলে চোৱাৰ পাছত কিন্তু কোনো ধৰণৰ এটা ভাল সিদ্ধান্তত আমাক উপনীত কৰি নিদিলে মই 20 বিঘা বৰ্তমানত পাত তুলিব পৰা নাই তাত পাত তুলিলে তেখেতসকলে পূৰ্বতে আমাৰ মাটি আছিলে ঠিক তেনেকুৱা ধৰণৰ কিছুমান আৰু কাম কৰাৰ ক্ষেত্ৰত বাধা দিয়ে মই ওলাই আহিলে মই গুচি আহিলে ঠিক তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বাধা দিয়ে